চাৰিওফালে ৰঙালীক আদৰাৰ প্ৰস্তুতি। তিনিচুকীয়াতো বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। চেনেহৰ বহাগ বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। তাৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰিবলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেদৰে তিনিচুকীয়াৰ জোনবাই বিহু দলেও আখৰাত ব্যস্ত হৈ পৰিছে ৰাইজৰ মাজলৈ যাবলৈ। তিনিচুকীয়াৰ প্ৰায় 19 গৰাকীকৈ ডেকা গাভৰুৱে একত্ৰিত হৈ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে বিহুৰ মঞ্চত। আমি খুবেই আজি সুখী। আমাৰ পশুপালন উন্নয়ন সমিতিৰ উদ্যোগত আমি 13 দিনীয়া কৰ্মশালা হাতত লৈছিলোঁ। এই আমাৰ প্ৰথম কৰ্মশালা নহয়, আমি যোৱা 3টা বৰ্ষত আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু আমি যথেষ্ট সুখী। আমাৰ অভিভাৱকসকলে আমাক খুব অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে, যথেষ্ট প্ৰশিক্ষাৰ্থীও আহিছে আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই প্ৰশিক্ষণটি প্ৰদান কৰা হৈছে। আৰু পশুচালন আমাৰ শিশু উন্নয়ন সমিতিয়ে কেৱল কৰ্মশালা বুলিয়েই নহয়, আমি সময়ে বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি ৰাভা দিৱস, চিত্ৰাংকন, আৰ্ট এণ্ড ক্ৰাফ্ট, গ্ৰীষ্মকালীন কৰ্মশালা শিবিৰ আমি তেনেকৈ সময়ে আমি উদযাপন কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে কি আমাৰ শিশুসকলক, নৱপ্ৰজন্মক আমি এইখন প্লেটফৰ্ম দিয়া, শিশুসকলৰ প্ৰতিভাসমূহ যাতে বিকাশ হ'ব পাৰে, সেয়া আমাৰ প্ৰচেষ্টা। লগতে আমি এগৰাকী সচেতন নাগৰিক হিচাপে আৰু এগৰাকী সচেতন অভিভাৱক হিচাপে আমাৰ সদায় দায়বদ্ধ হ'ব লাগে। আমাৰ দায়িত্ব থাকে যাতে এই বিজ্ঞানৰ যুগত যাতে বিজ্ঞানৰ এই ধামুখীয়াৰ ফালে আমাৰ নৱপ্ৰজন্ম যাতে গতি নকৰে। ইতিহাসক, সংস্কৃতিক, অসমীয়া সংস্কৃতিক, সমাজ জীৱনক আমি কেতিয়াও পাহৰিব নোৱাৰো। সেই সম্পদৰাজি আমি জীয়াই ৰাখিবৰ বাবে যিহেতু আজি বিহুৰ সময়লৈ আপোনালোকে আহিছে, বিহু যিহেতু আমাৰ জাতীয় উৎসৱ, অসমীয়াৰ আৱেগ, আমাৰ স্বাভিমান, গতিকে এই বিহুক আমি সংৰক্ষণ কৰিবলৈ, প্ৰতিষ্ঠা প্ৰদান কৰিবলৈ আৰু আমাৰ নৱপ্ৰজন্মই যাতে এই বিহু ভৱিষ্যত প্ৰজন্মলৈ যাতে উত্তৰ পুৰুষসকলে যাতে এয়া যুগ যুগান্তলৈ শিপাই ধৰিব পাৰে, সেই প্ৰচেষ্টা আমি হাতত লৈছোঁ। আমি যথেষ্ট সুখী আৰু এই চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ ইয়ালৈ আহিছে। তিনিচুকীয়াৰ পৰা অজয় সমাৰ ৰিপৰ্ট, টাইমছ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।